আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দুজোপা বিশেষ ফলৰ গছ দেখাম বুলি ভাবিছোঁ। প্ৰথমতে দেখিছে আপোনালোকে এইজোপা হৈছে বিলাতী বগৰী গছ, মানে হৈছে আপেল বগৰী। আৰু আপেল বগৰী চাগে আপোনালোকে নিশ্চয় খাই পাইছেই। আৰু থাইলেণ্ড ভেৰাইটি থাকে, কাশ্মীৰ ভেৰাইটি থাকে, আৰু এইটো কিন্তু এটা নতুন ভেৰাইটি। এইটোৰ নাম হৈছে মিছ ইণ্ডিয়া। এইটো প্ৰথমতে মই এখন নাৰ্চাৰীতে দেখিছোঁ, আগতে দেখা নাই। আৰু আপোনালোকে বেলেগ নাৰ্চাৰীত নাপাব পাৰে এজোপা গছ, যিহেতুকে প্ৰথম আহিছে ইয়ালৈকে। আৰু ইয়াৰ চাইজটো ভাল হয় বুলি কোৱা শুনিছোঁ, আৰু সোৱাদো ভাল। গতিকে আপোনালোকে এজোপা কিনিব পাৰে যদিহে আপোনালোকে ব্যৱসায়িক ভিত্তিত খেতি কৰিম বুলি ভাবিছে। আৰু চাওক ইয়াতে কিমানখিনি পুলি আছে। আৰু এই নাৰ্চাৰীখন হৈছে আমাৰ ঢকুৱাখানাৰ আভা নাৰ্চাৰী। আৰু আপোনালোকে যদি কিনিম বুলি ভাবে পুলি ইয়াতে উপলব্ধ আছে, বহুতখিনি আছে। আৰু আপোনালোকে যদি কিনিব বিচাৰে আপোনালোকক মই যোগাযোগৰ নম্বৰটো দি দিম, আৰু তেতিয়া আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। আৰু এইখিনি চাওক কিমানখিনি পুলি আছে ইয়াতে। এইখিনি হৈছে মিছ ইণ্ডিয়া আপেল বগৰী। আৰু ইয়াৰ উপৰিও যদি আপোনালোকে থাইলেণ্ড ভেৰাইটি কিনিম বুলি ভাবে বা কাশ্মীৰীটো কিনিম বুলি ভাবে তেতিয়াও পাব। বনচুন্দৰী পাব ইয়াতে। বিভিন্ন ধৰণৰ আপেল বগৰী ইয়াতে এভেইলেবল আছে বৰ্তমান, কিন্তু আপোনালোকক বিশেষ এইটো দেখা দিছোঁ আজি। এইটো হৈছে আপোনালোকৰ মিছ ইণ্ডিয়া। আৰু যিহেতুকে বৰ্তমান আমবিলাকত মলি আছে, গতিকে আপোনালোকক মই আমৰ এটা বিশেষ ভেৰাইটি দেখাম বুলি ভাবিছোঁ। আৰু দেখিছে আপোনালোকে এইটো হৈছে আমৰ এটা বিশেষ ভেৰাইটি, নামটো হৈছে মিয়াজাকি। আৰু এই মিয়াজাকি আমটো হৈছে জাপানৰ মিয়াজাকি বুলি কোৱা জেগা এখন আছে, তাতে আমটো প্ৰথমতে হৈছিলে। আৰু আমটো কালাৰটো অকণমান বেলেগ ধৰণৰ হয়, অকণমান বেঙুনীয়া ধৰণৰ হয় আমটো দেখিবলৈ। আৰু ইয়াৰ দাম যথেষ্ট বেছি, গতিকে আপোনালোকে যদি কিনিম বুলি ভাবে আপোনালোকে কিনিব পাৰে। এইটো মিয়াজাকি বুলি ইয়াতে টেগিং কৰি থোৱা আছে, গতিকে তাৰ পুলিও বৰ্তমান মই দেখিছোঁ। গতিকে আজি ভিডিঅ' এটা বনাই আপোনালোকক দেখাই দিলোঁ, আপোনালোকে যদি ইচ্ছা কৰে কিনিব পাৰিব। আৰু এই আমটো মানে বহুত মানুহে এতিয়া কিনিব বিচাৰিছে, যিহেতুকে দামটো যথেষ্ট বেছি ইয়াৰ। আৰু মানে তাত মানে নিউট্ৰিচনৰ ভেলুটো বহুত বেছি বুলি কোৱা শুনিছোঁ। গতিকে আপোনালোকে এজোপা আম ঘৰতে ৰুব ইচ্ছা কৰিলে ৰুব পাৰে। ইয়াতে বৰ্তমান এভেইলেবল দেখিলোঁ, গতিকে দেখাই দিলোঁ আপোনালোকক লগতে। এইখিনি হৈছে মিয়াজাকি আমৰ পুলি। আৰু ইয়াতে পুলি বেছি নাই বাৰু, 6-7টা মানে দেখিছোঁ। গতিকে আপোনালোকে যদি কিনিব বিচাৰে খৰতকীয়াকৈ কিনক, দাদাৰ লগত যোগাযোগ কৰিব, আপোনালোকে কিনিব পাৰিব। এইখিনি হৈছে মিয়াজাকি আমৰ পুলি। মই বাৰু এইটো আম দেখি পোৱা নাই, গতিকে আপোনালোকক বিশেষ ক'ব নোৱাৰিম এইটো ভাল হয় নে বেয়া হয়। কিন্তু শুনামতে আমটোৰ দাম যথেষ্ট বেছি, আৰু মানে নিউট্ৰিচনৰ ভেলুটো যথেষ্ট বেছি বুলি কোৱা শুনিছোঁ। গতিকে আপোনালোকে এজোপা কিনি ঘৰতে ৰুই চাব পাৰে ইয়াৰ পৰীক্ষামূলকভাৱে। গতিকে লগতে দেখাই দিলোঁ আপোনালোকক মিয়াজাকি আম। বাকী যিহেতুকে ফুলৰ ছিজন, গতিকে দেখিছে আপোনালোকে এইজোপা হৈছে পিটুনিয়া ফুল, যথেষ্ট ধুনীয়া কালাৰ হয়। আপোনালোকে যদি কিনা নাই এইবছৰলৈ কিনিব, আৰু এবছৰটো বৰ্তমান সময় নাই বাৰু, শেষে হ'ল। কিন্তু যথেষ্ট ধুনীয়া কালাৰৰ ফুলি আছে, গতিকে দেখালোঁ আপোনালোকৰ লগতে। আৰু এপাহৰ কালাৰটো যথেষ্ট ধুনীয়া হয়, চাওক কিমান ধুনীয়া বাই কালাৰ হয়। এইবছৰ নিকিনিলে আপোনালোকে এইবছৰলৈ কিনিব, আৰু যিহেতুকে এতিয়া সময় বৰ্তমান নাই কিনিবলৈ। সৰু সৰু পুলি পাই আপোনালোকে কিনি ল'ব পাৰিব নাৰ্চাৰীৰ পৰাই। আৰু এইখিনিতে দেখিলোঁ এজোপা হালধীয়া ৰঙৰ ডালিয়া, চাওক কিমান ধুনীয়া কালাৰ, ব্ৰাইট কালাৰ। বিশেষকৈ হালধীয়া আৰু বগা ৰঙৰ ডালিয়া পোৱা নাযায়, কিন্তু আপোনালোকে যদি পায় এনেকৈ কালেকশ্যন কৰি ৰাখি থ'ব। আৰু তাৰ আলু পাৰাৰ পিছলৈ গছটো গজাব পাৰিব আপোনালোকে নেক্সট ছিজনত। গতিকে এইটো হালধীয়া ৰঙৰ ডালিয়া এক্সট্ৰাকৈ ৰাখি থৈছে দাদাহঁতি। আৰু নতুন ফুল এজোপা চিনাকি কৰি দিছোঁ, এজোপা নাম হৈছে ভাৰবিনা। আপোনালোকক মই আগতে দেখুওৱা নাই, গতিকে ভাবিলোঁ দেখাই দিওঁ, যিহেতুকে ফুলি আছে ওচৰতে। চাওক কিমান ধুনীয়া ফুল ভাৰবিনা। বাকী এই ফুলজোপাৰ নাম হৈছে ডাইনথাছ। আপোনালোকে যদি কিনি পোৱা নাই কিনিব, বহুত ধুনীয়া ফুলে। দেখিছে না ষ্টাইলটো কেনেকুৱা ধৰণৰ, বেলেগ ধৰণৰ অলপ, মানে ঘাঁহ জাতীয় উদ্ভিদৰ নিচিনা। এজোপা নামটো ডাইনথাছ হয়, বহুত ধুনীয়া ধুনীয়া ফুলে। গতিকে আপোনালোকে অহা ছিজনত কিনিব, আৰু মানে 25 চনত, 24 চনতে মানে শেষলৈ অক্টোবৰ নৱেম্বৰত কিনিব, তেতিয়া আপোনালোকৰ একদম 25 চনটো ধুনীয়াকৈ ফুলি থাকিব। আৰু এইখিনিতে আৰু এজোপা স্পেচিয়েল ফুল দেখি গ'লোঁ, গতিকে মানে আপোনালোকক দেখাই নিম বুলি ভাবিলোঁ। এইজোপা যে দেখিছে কি বাৰু নামটো জানেনে আপোনালোকে? এইজোপাৰ নামটো হৈছে আপোনালোকৰ পেনজি ফুল। দেখিবলৈ চাওক মুখ এখনৰ নিচিনা হৈ আছে দেখিবলৈ, দেখিছেনে কিমান ধুনীয়া? গতিকে পেনজি ফুলো কিনিব পাৰে আপোনালোকে, সৰু সৰু টাবত দিব, যথেষ্ট ধুনীয়া লাগে। চাওক আপোনালোকৰ ঘৰত যদি গ্ৰিল আছে, গ্ৰিলত ওলমাই দিব হেংগিং পটত, বহুত ভাল লাগিব দেখি পিনি। এইজোপা হৈছে কি বাৰু? পেনজি। আৰু পেনজিৰে বেলেগ কালাৰো আছে, চাওক বহুত কালাৰ থাকে। মই যি পাৰিছোঁ দেখাইছোঁ বাৰু আপোনালোকক। এইটো চাওক বেলেগ এটা কালাৰ, আৰু এইটো এটা বেলেগ কালাৰ হয়, চাওক দেখা দিছোঁ লগতে কিমান ধুনীয়া। আৰু আপোনালোকক ফুলৰ গছ দেখা থাকোঁতে বিশেষ এজোপা গছ দেখা পালোঁ, গতিকে ভাবিলোঁ দেখাই দিওঁ, আপোনালোকে চাগে চিনি নাপাবও পাৰে। আৰু এইজোপা কি বাৰু জানেনে? আপোনালোকে নিশ্চয় যদি গম পোৱা নাই মই দেখাই দিছোঁ। এইজোপাৰ নাম হৈছে ষ্ট্ৰবেৰী। চাওক লাগি আছে ষ্ট্ৰবেৰী, এইটো চাওক ষ্ট্ৰবেৰী লাগি আছে। আপোনালোকে যে বজাৰৰ পৰা কিনি খায় সেই ষ্ট্ৰবেৰীটো এইটো হয়। আৰু গছজোপাৰ পাতখিলা এনেকুৱা হয়, চাওক আপোনালোকে চাগে পথাৰতো দেখিব এনেকুৱা এজোপা গছ, একেই মানে গছেই হয়, কিন্তু মানে অকণমান বেলেগ আৰু জাতটো। গতিকে ষ্ট্ৰবেৰী গছজোপা দেখাই দিলোঁ আপোনালোকৰ লগতে। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ভিডিঅ'বিলাক চাই দিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আপোনালোকে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।